Hello students, to আজি এই ভিডিওটো আমি ডিসকাস কৰিম আসামিজ এমএল সাবজেক্টৰ কিছুমান কমন কোৱেশ্চন আৰু 1-2 নম্বৰৰ কমন কোৱেশ্চন নহয় ডাইৰেক্ট 30 মাৰ্কছৰ কমন কোৱেশ্চন আজি এই ভিডিওটো ডিসকাস কৰিম। তো বহুত ষ্টুডেন্টস আমাক কৈ আছিল যে ফেইল হোৱা ভয় আছে অসমীয়াত আৰু ইংলিশ মিডিয়ামৰ ম্যাক্সিমাম ষ্টুডেন্টসে অসমীয়াটোত বেয়া কৰে। তো আজি এই ভিডিওটো আমি তোমালোকক 30 মাৰ্কছৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন দি দিম আৰু ইয়াৰ পৰাই ম্যাক্সিমাম আহা চান্স আছে আৰু কিছুমান কোৱেশ্চনটো ডাইৰেক্ট আহিবই। তো সম্পূৰ্ণ চাবা, মই কোৱেশ্চনখিনি এফালৰ পৰা দেখাই যাম, তোমালোকে নোট কৰি যাবা। তো প্ৰথম 10 মাৰ্কছ তোমালোকে ডাইৰেক্ট কমন পাই যাবা বৈচিত্ৰ্যময় অসমৰ পৰা। তো বহুত ষ্টুডেন্টসে সেই কিতাপখন স্কিপ কৰি দিয়ে, তো সেই কিতাপখন তোমালোকে স্কিপ কৰিব নালাগে কাৰণ তাতে সহজ 10 মাৰ্কছটো পোৱা। তো ইয়াত অকল 4টা কোৱেশ্চন আছে, এই 4টা কোৱেশ্চন যদি তোমালোকে ভালকৈ পঢ়া তেনেহলে নিশ্চয় তোমালোকে 10 মাৰ্কছটো ইজিলি পাই যাবা। তো তোমালোকে নিজৰ স্ক্ৰিনত যে দেখিছা এই 4টা কোৱেশ্চন এখিনি তোমালোকে কমপ্লিট কৰি থৈ দিবা। তাৰে ভিতৰত কোৱেশ্চন নম্বৰ 1, 2 আৰু 3 টো আহাহে বেছি চান্স আছে, 4 টো ইমানটা নাই। হলেও মই এড কৰি দিছো যাতে অলপ বেলেগ ধৰণৰ যদি আহি যায় তেতিয়াও তোমালোকে কৰিব পাৰা। তো টোটাল 4টা কোৱেশ্চন আছে, এই 4টা কোৱেশ্চনে তোমালোকক দিব 10 মাৰ্কছ। তো এখিনি ভালকৈ কৰি ৰাখিবা। তো ইয়াৰ পৰাও তোমালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰা, নহলে আমাৰ WhatsApp চেনেলতো পাই যাবা। যদি এতিয়ালৈ আমাৰ WhatsAppত জয়েন কৰা নাই সোনকালে জয়েন কৰিবা। তো ইয়াতে চাব পাৰা WhatsApp চেনেলত এখিনি দিয়া হৈ আছে। তো এখিনি কৰিলে তোমালোকৰ 10 মাৰ্কছটো কনফাৰ্ম হৈ থাকিব। এটা আমি নেক্সট পাৰ্টলৈ যাওঁ। নেক্সট তোমালোকে জিকিৰ বা বৰগীত এই দুটা চাবা। এই দুটাৰ পৰা টোটেল তোমালোকৰ 9 মাৰ্কছ আহিব আৰু যদিও 9 মাৰ্কছ আহে 2 মাৰ্কছ এটা তোমালোকৰ 1 মাৰ্কৰ কোৱেশ্চনতে গুচি যাব। তাৰপিছত তোমাৰ 7 মাৰ্কছ এটা বাচিব, সেইটো তোমালোকৰ লং কোৱেশ্চন হিচাপে আহিব। তো তোমালোকে ইয়াত থকা গোটেইখিনি লং কোৱেশ্চন চাই থৈ দিবা। মই যোনখিনি স্ক্ৰিনত দেখাইছোঁ এইখিনি তোমালোকে মিছ নকৰিবা। বৰগীত আৰু জিকিৰৰ এই গোটেইখিনি কোৱেশ্চন চাই থৈ দিবা। আৰু এই লং কোৱেশ্চনৰ ভিতৰতে তোমালোকৰ ব্যাখ্যা কৰা থাকিব আৰু সেই ব্যাখ্যা কৰা এটা আহিবই, হয় জিকিৰৰ দিব পাৰে নহলে বৰগীতৰ দিব পাৰে। আৰু এই ব্যাখ্যা কৰা কোৱেশ্চনটো 3 পৰা 4 মাৰ্কছলৈ থাকে। কিছুমান ডিস্ট্ৰিক্টত 4 মাৰ্কছৰ আহিছে আৰু 2-এখন মানত 3 মাৰ্কছৰো আহিছে। তো এই কোৱেশ্চন 6টা যদি তোমালোকে ভালকৈ চোৱা তেনেহলে 3 to 4 মাৰ্কছ এনেই পায়ে যাবা। তাৰপিছত লগতে গোটেইখিনি কোৱেশ্চন যদি চাই থৈ দিয়া তেনেহলে এটা 7 মাৰ্কছো এক্সপেক্ট কৰিব পাৰা। তো এতিয়ালৈ আমি ডিসকাস কৰিলোঁ 10 + 4 + 3। তাৰপিছত নেক্সট 4 মাৰ্কছটো তোমালোকে ক'ত পাবা মই দেখাই আছোঁ, সেইটো বহুত সহজ। সেইটো যদি তোমালোকে অকণমান ভালকৈ পঢ়া তেনেহলে সেইটো পাই যাবা। তো ইয়াত চোৱা এনেকুৱা নিচিনা কোৱেশ্চন এটা তোমালোকে পাবা। ইয়াৰ ভিতৰত তোমালোকে ভাৱ সম্প্ৰসাৰণ কৰিব পাৰা, নহলে আবেদন পত্ৰ লিখিব পাৰা, নহলে প্ৰতিবেদন। তো এই তিনিটাৰ ভিতৰত যিকোনো এটা তোমালোকে কৰিব পাৰা। তো তোমালোকৰ যদি যিকোনো এটা ভালকৈ চাই থৈ দিছা তেনেহলে সেইটোৱে কৰা। কিন্তু যদি তোমালোকে এতিয়ালৈ ভালকৈ প্ৰিপাৰেচন কৰা নাই বা বহুত পিছ পৰি আছা তেনেহলে মই সাজেষ্ট কৰিম তোমালোকে আবেদন লিখাটো চাবা ভালকৈ। কাৰণ সেইটো তোমালোকে যদি ভালকৈ ফৰ্মেটত লিখা তেনেহলে সম্পূৰ্ণ নম্বৰ পাই যাবা আৰু সহজো হয় 4 মাৰ্কছটো পোৱা। তো এইটো তোমালোকৰ নিশ্চিন্ত হৈ থাকিব। তো এইটো ইমান হাৰ্ড নহয়, তোমালোকে এদিনো যদি ভালকৈ সময় উলিয়াই প্ৰেক্টিছ কৰা তেনেহলে 4 মাৰ্কছটো তোমালোকৰ নিশ্চিন্ত হৈ থাকিব। নেক্সট তোমালোকে পাৰিলে ৰচনা চাই থৈ দিবা। ৰচনাটো বহুত ইম্পৰ্টেণ্ট হয় আসামিজত, কাৰণ 8 মাৰ্কছ আহে, বহুতে বেছি নম্বৰ আছে আৰু তোমালোকে ৰচনা প্ৰেক্টিছ কৰাটো খুবেই ইম্পৰ্টেণ্ট। তো ইয়াত মই কেইটামান ইম্পৰ্টেণ্ট ৰচনাৰ লিষ্ট দি দিছোঁ, তোমালোকে চাব পাৰা স্ক্ৰিনত। তো ইয়াৰে ভিতৰত আহা চান্স বেছি আছে। তো তোমালোকে এইখিনি ভালকৈ প্ৰেক্টিছ কৰি থৈ দিবা। তাৰে যোনখিনি তোমালোকৰ প্ৰিয় গ্ৰন্থ, প্ৰিয় সাহিত্যিক, তো সেইবিলাক খুবেই ইম্পৰ্টেণ্ট হয়। তো এই বছৰ আহি আছে, তো তোমালোকে এইখিনি প্ৰেক্টিছ কৰিবা। আৰু এই লিষ্টখনো তোমালোকে আমাৰ WhatsApp চেনেলতে পাই যাবা। যদিহে জইন কৰা নাই সোনকালে জইন কৰিবা। লিংক পিন কমেণ্টত দিয়া থাকিব, পিন কমেণ্টত ক্লিক কৰি তোমালোকে জইন হ'ব পাৰিবা। তাৰপিছত নেক্সট তোমালোকে গ্ৰামাৰ পাৰ্টত যাবা। তাতো এটা টপিক আছে জ্যোতি চিহ্ন বহুৱা। তো বহুত ইজি হয় টপিকটো, তোমালোকে অকণমান পঢ়িয়ে পাৰি যাবাগৈ। তো ইয়াত জাষ্ট তোমালোকে চাইনখিনি বহাব লাগে, কমাখিনি বহাবা। তো এই টপিকটো যদি চোৱা 1 মাৰ্কছটো ইয়াতো তোমালোকৰ কনফাৰ্ম হৈ থাকিব। তাৰপিছত তোমালোকে প্ৰি ফাইনেল এক্সামত আহি থকা কুৱেশ্চন পেপাৰখিনিৰ গ্ৰামাৰ পাৰ্টটো ভালকৈ চাবা। গ্ৰামাৰ পাৰ্টখিনি যদি অকণমান সলভ কৰি চোৱা বিপৰীতাৰ্থক শব্দ আৰু সমাৰ্থক শব্দ একদম কমন পৰি যাব এক্সামত। তো এইখিনি তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিবা। তাৰপিছত নেক্সট তোমালোকে 1 মাৰ্কৰ কুৱেশ্চনখিনিটো ফ'কাছ কৰিবা। কিছুমান কুৱেশ্চন বৰকৈ ৰিপিট হৈ আছে, যেনেকৈ ভাইৰাছৰ সম্পূৰ্ণ ৰূপ কি। তো ডাইৰেক্ট সোধে ভাইৰাছৰ ফুল ফৰ্মটো তোমালোকে লিখিব লাগে, সহজে হয়। তাৰপিছত আৰু আহে তোমালোকৰ প্ৰাচীন ভাৰতৰ 4খন বিদ্যালয়ৰ নাম লিখা। তো এইখিনি হৈছে মষ্ট ৰিপিটেড কুৱেশ্চন, মানে 1 মাৰ্কৰ কুৱেশ্চন বহুত ডিষ্ট্ৰিক্টতে আহিছে। তো তোমালোকে এই 1 মাৰ্কৰ কুৱেশ্চনখিনি ভালকৈ প্ৰেক্টিছ কৰিবা, বিভিন্ন ডিষ্ট্ৰিক্টত কি কি কুৱেশ্চন আহিছে। তো ইয়াত তোমালোকে 5-6খনমান যদি ডিষ্ট্ৰিক্টৰ প্ৰি টেষ্ট পেপাৰ সলভ কৰা 1 মাৰ্কৰখিনি তেনেহলে নিশ্চয় কমন পাই যাবা মেট্ৰিক পৰীক্ষাত। তো এই কুৱেশ্চনখিনি যদি তোমালোকে প্ৰেক্টিছ কৰা তেনেহলে 30ৰ ওপৰত নম্বৰ এনেই পাই যাবা, যোনটো তোমালোকৰ 5 মাৰ্ক হয়। আৰু মই গম পাওঁ যে ৰচনাত কেতিয়াবা সম্পূৰ্ণ নম্বৰ পোৱা নাযায়, তোমালোকৰ বেছিকেলি 6 বা 7 নম্বৰহে দি দিয়ে। তো সেইটো কাৰণে মই কৈছোঁ তোমালোকে আৰু বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ প্ৰি টেষ্ট পেপাৰবিলাক সলভ কৰি চাবা 1 মাৰ্কৰ কুৱেশ্চনখিনি, তেতিয়া সেই গেপটো তোমালোকৰ ফিল হৈ যাব। তো আজি ডিসকাস কৰা কথাখিনি তোমালোকে আগতেই প্ৰিপেয়াৰ কৰি একদম কমপ্লিট কৰি থৈ দিয়া। তাৰপিছত লাগিলে বাকী যিমান মন যায় পঢ়ি যাই থাকা, নম্বৰ তোমালোকৰ ইনক্ৰিজে হৈ থাকিব। তো আজি এই ভিডিওটো আমি আসামিজৰ 30 মাৰ্কছ কমন ডিসকাস কৰিলোঁ, যাতে তোমালোকৰ যদি ফেইল হোৱা ভয় আছিল সেইটো যাতে শেষ হৈ যায় আৰু তোমালোকে টেনশ্যন নোলোৱাকৈ পঢ়ি যাব পাৰা।
নেক্সট কোনটো সাবজেক্টৰ কাৰণে ভয় লাগি আছে কমেন্ট কৰি জনাবা নেক্সট আমি সেই সাবজেক্টৰ ওপৰত এনেকুৱাকৈ কমন কোৱেশ্চন ডিসকাস কৰিম বা তোমালোকক কমনখিনি দি দিম যাতে তোমালোকে থিওৰিত কোনো পইতে ফেইল নোহোৱা তো আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ভিডিওটো হেল্পফুল পালে লাইক কৰি দিবা আৰু যদি তোমাৰ লগৰ ফ্ৰেণ্ডছবোৰৰ যদি চিন্তা হৈ আছে বা ভয় লাগি আছে তেনেহলে সিহঁতকো এই ভিডিওটো শেয়াৰ কৰি দিবা তো আমাৰ মোটিভ হৈছে সকলো ষ্টুডেণ্টছৰ যাতে ৰিজাল্টটো ভাল হয় তো তোমালোকেও যিমান পাৰা শেয়াৰ কৰিবা লগৰবোৰৰ মাজত আৰু আমাৰ WhatsApp চেনেলটো জয়েন কৰিবা যদিহে এতিয়ালৈ জয়েন কৰা নাই লিংক পিন কমেন্টত দিয়া আছে তাত ক্লিক কৰি তোমালোকে জয়েন হ'ব পাৰিবা আৰু আজি দিয়া কমন কোৱেশ্চনখিনিও তাত পাই যাবা লগতে এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল তোমালোকৰ যদি ইনষ্টাগ্ৰাম আছে তাত আমাক সাৰ্চ কৰিলেই পাই যাবা যদিহে ফলো কৰা নাই তাতো ফলো কৰি ৰাখিবা আৰু মোষ্ট ইম্পৰ্টেণ্ট আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আমি যিমান পাৰো মেট্ৰিক পৰীক্ষাৰ কাৰণে সহায় কৰি যাম